নমস্কাৰ জীৱন চাৰণা বাস্তৱ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনালো। তো আজি আমি এটা বহুত বেছি ইম্পৰ্টেন্ট টপিকৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ গৈ আছো যে বহুত বেছি সময় নাৰাখো আমি বা বহুত বেছি সময় ডিউৰেশ্যনৰ ভিডিঅ'টো নহয় খুব কম ডিউৰেশ্যনৰ ভিডিঅ' গতিকে সকলোৱে শেষলৈ চাবা আৰু এই প্ৰবলেমটোৰ সলিউশনটো ধুনীয়াকৈ পাবলৈ তোমালোকে সক্ষম হ'বা। এটা ক্লাছ 12ত ফিজিক্সত আমি কিছুমান কথা পাতিবলৈ ইয়াতে গৈ আছো। ক্লাছ 12 ফিজিক্সৰ ক্ষেত্ৰত আমাৰ এটা মেইন প্ৰবলেম আহে যে ইয়াত মই প্ৰবলেমটো তোমালোকক লিখিয়ে দিছো তোমালোকে যদি ভালকে এইখিনি লক্ষ্য কৰা তেতিয়া দেখিবা অনলাইন বেটছত ডিৰাইভেশন নিদিয়ে অৰ্থাৎ ইয়াতে তোমালোকে গম পাইছা যে যিবিলাক আমাৰ অনলাইন বেটছ থাকে বা আমাৰ অসমৰ বেটছৰ কথা কোৱা নাই অসমত থাকে তেওঁলোকে কৰাই তেওঁলোকৰ মেইন মোটিভ হৈছে এইচএস এক্সাম কিন্তু আমাৰ অনলাইন বেটছ যিবিলাক আছে জেডব্লিউ নিটৰ কাৰণে শিকায় বা জেডব্লিউ বহুত ক্ষেত্ৰত আমাৰ দেখা যায় যে ডিৰাইভেশন বিলাক প্ৰপাৰলি কৰা হয় কিন্তু নিটৰ ক্ষেত্ৰত দেখা যায় যে মই নিজেও কৰিছিলো ক্লাছ 11 12 দুটা বছৰতে মই বেটছত আছিলো গতিকে তাৰ বেটছত ডিৰাইভেশন বিলাক ইমান প্ৰপাৰলি কৰা নাযায় বা প্ৰথম দুটা তিনিটা চেপ্টাৰত যদি কৰায় তেতিয়া লাষ্টৰ ফালে ইমান নকৰায় গতিকে ডিৰাইভেশন ওৰিয়েন্টেড যেহেতু এক্সামিন হয় হেতু এটা বেলেগ ধৰণৰ এক্সাম এইটো এটা বেলেগ ধৰণৰ এক্সাম গতিকে আমি দুটা যদি ক্ষেত্ৰত যদি আমি হেতু কোচিং লৈছো তেতিয়া আমাৰ অনলাইন বেটছত তেতিয়া আমাৰ ডিৰাইভেশন খিনি অলপ প্ৰবলেম এটা আহি যায় গতিকে এই ডিৰাইভেশন খিনি আমি কোড পাম বা অনলাইন বেটছত যদি ডিৰাইভেশন প্ৰপাৰলি কৰায়ও আছে তেতিয়াও তোমালোকে কিন্তু নিজাকে অলপ ডিৰাইভেশন খিনি ধুনীয়াকৈ লিখিব লাগিব বা অনলাইন বেটছত আমি বহু ক্ষেত্ৰত দেখিছো যে ডিৰাইভেশন বিলাক কৰায় কিন্তু তেওঁলোকে ডিৰাইভেশনৰ স্টেপ কিছুমান ধৰা নিলিখে গতিকে সেইখিনিও তোমালোকে এইচএছত লিখিব লাগিব গতিকে মোৰ নিজৰ ক্ষেত্ৰতো মই বহুতখিনি প্ৰবলেম পাই থৈ দিছো সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছো মোৰ নিজৰ ক্ষেত্ৰত কি হৈছিল যে মই এনেকৈ পঢ়ি আছো তাৰ পিছত মই একদম লাষ্ট মান্থত অৰ্থাৎ জানুৱাৰী ফেব্ৰুৱাৰী মাহত মই এটা বুদ্ধি লগালো বা হেনেকৈ মই ফিজিক্সত লেটাৰ নাম্বাৰ পাবলৈ সক্ষম হৈছিলো 82 মাৰ্কস মই সিকিউৰ কৰিছিলো ফিজিক্সত গতিকে মই আজি কম যে ডেৰিভেশন বিলাক আমি কেনেকৈ কৰিম যেহেতু তোমালোকে প্ৰবলেম পাই আছে মোক কৈ আছে যে বৰ্তমানো ধৰা এনেকৈ ধৰণে ডেৰিভেশন বিলাক প্ৰপাৰলি কৰা নহয় ধৰা লিখি একদম ডাইৰেক্ট প্ৰপাৰ স্টেপ বাই স্টেপ ওয়াইজ কিছুমান বস্তু দিয়া নহয় গতিকে সেইখিনি আমি কেনেকৈ কৰিম কভাৰ কৰো আমি ফাৰ্ষ্টতে মই ইয়াতে দেখিছো যে এইটো পিছত আহিব ফাৰ্ষ্ট কথাটো আহিব ডেডিকেটেড নোটবুক ফৰ ডেৰিভেশন অৰ্থাৎ তোমালোকে যে অনলাইন বেটছত ফিজিক্স পঢ়া কেমিষ্ট্ৰি পঢ়া সেইবিলাকৰ উপৰিও তোমালোকে এটা কাম কৰি লোৱা এটা নিজাকে তোমালোকে বহি এখন বনাই লোৱা তাৰ বহিখনৰ ওপৰত ডাঙৰকে ডেৰিভেশন বুলি লিখি থৈ দিয়া ফিজিক্সৰ ডেৰিভেশন কাৰণ বহুত বেছি ইম্পৰ্টেন্ট ফিজিক্সত তোমালোকে 5 মাৰ্কস মই এতে ধুনীয়াকৈ ব্ল্যাঙ্ক পেজত লিখি দিছো যে 5 মাৰ্কস তোমালোকে 5 মাৰ্কসৰ একদম শেষৰ ফালে ফিজিক্সৰ পেপাৰখন একদম শেষৰ ফালে ধৰা বিভিন্ন ক্ষেত্ৰত ইলেক্ট্ৰিক ফিল্ডৰ ক্ষেত্ৰতে আমাৰ দেখা যায় ইলেক্ট্ৰিক ফিল্ড এই টপিকটো পঢ়াও কিন্তু আমাৰ বহুত কেইটা ডেৰিভেশন আহিছে বা এই ইলেক্ট্ৰিক চাৰ্জ এন্ড ফিল্ড এই চেপ্টাৰটো পঢ়াও আমাৰ বহুত কেইটা কোৱেশ্চন আহিছে তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাক চাই লবা এটা ফাৰ্স্ট আমাৰ ডেডিকেটেড নোটবুক ফৰ ডেৰিভেশনৰ কাৰণে আমি এটা বহি বনাই লম আৰু তাত আমি পোনপ্ৰথমে আমি যিখিনি ফিজিক্সৰ বুকখন উলিয়াই লবা এনসিআরটি সেই এনসিআরটি খনত তোমালোকৰ যিমান বিলাক ডেৰিভেশন আছে প্ৰথমে তোমালোকে ডেৰিভেশনৰ টপিক বিলাক লিখি লবা যে ইলেক্ট্ৰিক ডাইপোলৰ এক্সিয়েল পইণ্টৰ উলিওৱা সূত্ৰটো ডেৰিভেশন ইকুৱেটৰিয়েল পইণ্টত উলিওৱা ডেৰিভেশন ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব গতিকে হেনেকুৱা ধৰণে তোমালোকে টপিক বিলাক লিখি লোৱা প্ৰত্যেক চেপ্টাৰ ওয়াইজ আৰু তেতিয়া তোমালোকে ইউটিউবতে ধুনীয়াকৈ তোমালোকে সাৰ্চ কৰি দিয়া সেই টপিকটো আৰু তাৰ ৰিলেটেড তোমালোকৰ 2-3 মিনিটৰ ভিডিও আহিব বা কিছুমান ক্ষেত্ৰত 10-15 মিনিটৰ ভিডিও আহিব এটা ডেৰিভেশনৰ 10-15 মিনিট গতিকে এটা চেপ্টাৰ ধৰা ম্যাক্সিমাম তোমালোকৰ 8-10টা মান কেতিয়াবা ডেৰিভেশন থাকি যায় ডাঙৰ চেপ্টাৰ হলে গতিকে তোমালোকে হেনেকৈ 1 ঘন্টা বা 2 ঘন্টা সময় দি তোমালোকে ডেৰিভেশন খিনি কমপ্লিট কৰি থৈ দিয়া ৰবিবাৰ সময় লোৱা বা হলিডে তোমালোকে কৰি থৈ দিয়া এইখিনি কাৰণ পিছত বহুত হেল্প হ'ব কাৰণ মই নিজে অলপ বহুত ডাঙৰ বিপদৰ পৰা হাত হাৰিছো বা মাৰ্কস মোৰ বহুত ডাউন হৈ গলে হেতেন যদি মই সেইখিনি নকৰিলো হেতেন গতিকে তোমালোকেও আগৰ পৰা এইখিনি প্ৰেক্টিস কৰা এইখিনি ডেৰিভেশন ডেডিকেটেড নোটবুকত তোমালোকে বনোৱা আৰু তাৰ ৰিলেটেড লাহে লাহে তোমালোকে প্ৰেক্টিস কৰি যাবা তোমালোকে ক্লাস ওয়াইজও বনাব পাৰা যে আজি ধৰা তোমালোকৰ কারেন্ট ইলেক্ট্ৰিসিটিৰ তোমালোকৰ
এটা টপিক পঢ়ালি অৰ্থাৎ এটা টপিক পঢ়ালে সেই টপিকটোৰ ৰিলেটেড তোমালোকে ডেৰিভেশ্যনটো সেইদিনাই অলপ কৰি থৈ দিয়া এই ছেপাৰেট নোটবুকখনত তেতিয়া তোমালোকৰ বেছি প্ৰেছাৰ নাথাকিব এইটো হৈছে ফিজিক্স ডেৰিভেশ্যনৰ ক্ষেত্ৰত মূল মন্ত্ৰ নেক্সট আমাৰ চাও যে ডিসিপ্লিন এণ্ড চ্যালেঞ্জিং মোড অৰ্থাৎ এটা চেপ্টাৰ কৰিলা বাকিকেইটা নকৰিলা তেতিয়াহ'লে তোমালোকে বহুত বেছি ঠক খাই যাবা গতিকে ডিসিপ্লিনটো ৰাখিবা আৰু চ্যালেঞ্জিং মোডত কামখিনি কৰিব লাগিব অৰ্থাৎ মোটিভেশ্যন এটা লৈ কামখিনি কৰিব লাগিব এটা ডিসিপ্লিন ৰেগুলাৰিটি মেইনটেইন কৰি আমি কামখিনি কৰিব লাগিব তো এইখিনি আছিল মেইন কথা যে ডেডিকেটেড নোটবুক বনাবা আৰু ইউটিউবত ধুনীয়াকৈ তোমালোকে ভিডিঅ' চাই এইখিনি ডেৰিভেশ্যনখিনি এতিয়াই কৰি থোৱা আৰু মাজে মাজে প্ৰেক্টিছ কৰিব থাকিবা নহলে পিছত পাহৰি যাবা ওকে গতিকে কিছুমান সূত্ৰ থাকে কিছুমান ধৰা সিম্পল ট্ৰিক্স থাকে বা কিছুমান হেনেকৈ ধৰণৰ থাকে সেইবিলাকো মুখস্থ কৰিবা লগতে বা সেইবিলাকো মনত ৰাখিবা লিখি লিখি লগতে ডেৰিভেশ্যন বিলাকত কিন্তু তোমালোকে এৰি নিদিবা কাৰণ ডেৰিভেশ্যনৰ পৰা যথেষ্টখিনি নম্বৰ আহে প্ৰায় 10 নম্বৰ তোমালোকে ডেৰিভেশ্যনৰ পৰা আশা কৰি থৈ দিয়া গতিকে ডেৰিভেশ্যন লাগিব ডেৰিভেশ্যন কৰিব লাগিব কেনে পালা ভিডিওটো কমেন্ট বক্সত জনাবা আজি ভিডিওটো বহুত সৰুকে বনাইছো এইখিনিতে মই সমাপ্ত কৰিছো আৰু শেষত মই এটা কথা কম যে ৰেগুলাৰিটি কনসিস্টেন্সি মেইনটেইন কৰা তেতিয়াহ'লে নিশ্চিতভাৱে পাই যাবা থ্যাংক ইউ সো মাচ